আমি সদৌতা যুৱ ছাত্ৰ পৰিষদ চক্ৰ আমি কৰায়ত্ব কৰিছিলোঁ। সম্পূৰ্ণ আমাৰ সম্বল সহিত আমি নাজিৰা আৰক্ষী থানাত আমি গোচৰ ৰুজু কৰিছিলোঁ। কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে ঘটনাটোত জড়িত বহুতকেইজন ব্যক্তি চৰকাৰৰ পক্ষৰ কেইজনমান লোকো তাত জড়িত হৈ আছে। এখনে তেনেকুৱা ভিডিঅ' ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। এইবিলাক ঘটনাই আমাৰ সম্পূৰ্ণ আমাৰ নতুন যিটো প্ৰজন্ম যুৱ প্ৰজন্ম এইটো ধ্বংসৰ ফালে ঠেলি দিছে। আৰু এই ক্ষেত্ৰত আমি সদৌতা যুৱ ছাত্ৰ পৰিষদত আমি এটা কথাই কওঁ যে যেতিয়ালৈকে এইবিলাক বস্তু আমি সমাজৰ পৰা আমি নিষ্কলং কৰিব নোৱাৰিম, আমি তেতিয়ালৈকে আমাৰ সংগ্ৰাম আমাৰ প্ৰতিবাদী কাৰ্য এইবিলাক আমাৰ আঁতৰাৰ ক্ষেত্ৰত আমাৰ সদায় আমি সংগ্ৰাম কৰি যাম। আৰু এইখিনি আমি অসমবাসীকো আমি আহ্বান জনাইছোঁ যে যেনেকুৱাই ঘটনা নহওক তেখেতলোকে যাতে এইবিলাক ঘটনা সমাজৰ পৰা নিৰ্মূল কৰিবৰ কাৰণে সদায় চেষ্টা কৰক। আৰু আমি ইতিমধ্যে গম পাইছোঁ যিজন ব্যক্তি এই ঘটনাটোত জড়িত তেওঁ শাসনাধিষ্ঠ কংগ্ৰেছ দলৰ এজন কৰ্মী বুলি গম পাইছোঁ। আৰু এই ঘটনাত তেওঁৰ সলনি এতিয়া তেওঁ শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ মানুহ হোৱাৰ কাৰণে অন্য কেইজনমান নিউজ যুৱকক ইয়াত মানে জড়িত কৰা বুলি আমি গম পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি আৰু আপোনাৰ শাসনাধিষ্ঠ কংগ্ৰেছ দলৰ যিহেতু তেওঁ এজন সদস্য হোৱাৰ কাৰণে মানে অন্য এজন নিৰীহ যুৱকক বলি কথা সজোৱা বুলি আমি গম পাইছোঁ ইতিমধ্যে। গতিকে আমি এই ক্ষেত্ৰত আমি চৰকাৰক আমি সকীয়াই দিওঁ যে এই ঘটনাটো যেতিয়ালৈকে নিৰপেক্ষ নহয়, আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যদি বিহিত ব্যৱস্থা নলয়, আমি পৰৱৰ্তী কাৰ্যসূচী আমি ইয়াৰ প্ৰতিবাদত আমি পৰৱৰ্তী জংগী কাৰ্যসূচী আমি গ্ৰহণ কৰিম।